হাতীহাল আহিবলৈ হলে আপোনালোকে যোৰহাট জিলাৰ যিখন বৰ্তমান বিজ্ঞান মহাবিদ্যালয় বা যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি বুলিও নামেৰে জনা যায় তাৰ সন্মুখৰ ৰাস্তাটোৱে প্ৰায় 7-8 কিলোমিটাৰ আহিলেই মেলেং মথাৰি হৈ আহিলেই এই স্থান পায়। তদুপৰি আপোনালোকে যদি আহে নিমাতী থানাৰ যিটো ৰাস্তা তাৰ কাষেৰে আহিলেও হ'ব বা নিমাতীয়েদিও আহিব পাৰে আৰু যোৰহাট লাদৈগড়ৰ ফালৰ পৰা আহিলে মেলেং মথাৰি হৈ আহিলে এই স্থানত পাব। আমি বিগত বৰ্ষৰ দৰে নৌকা চালনাটো থাকিবই, তাৰ পিছত আপোনালোকে থাকিব ঘোঁৰা চালনা আৰু এখন চিলড্ৰেন পাৰ্ক থাকিবই আৰু লগতে আমাৰ যিখিনি যাৱতীয় কাম কাজ ধৰি লওক ডিচিপ্লিন মেইনটেইন কৰিবৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। যাতায়াতৰ ক্ষেত্ৰত ধৰি লওক যিখিনি অন্য পিকনিক স্পটৰ দৰে বিশৃংখলতা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি খোৱা বোৱাৰ এই দলং এখন নিৰ্মাণ কৰি সিটো দিশত আমি খাবৰ বাবে ব্যৱস্থা চলাইছো। লগতে গাড়ীসমূহ আমি শাৰী শাৰীকৈ পাতিবৰ বাবে এটা নতুন স্থান নিৰ্ধাৰণ কৰি তাত আমি পাৰ্কিং কৰিম বুলি ভাবিছো। কিমানমান লোকৰ দৰে আমি এইবাৰো যথেষ্ট ৰাইজৰ সমাগম হ'ব বুলি আশা ৰাখিছো, যিহেতু যোৰহাট জিলাৰ ভিতৰতে হাতীহাল ইক' পাৰ্ক এখন উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে। সেয়েহে আমি ভাবিছো যাতে বিগত বৰ্ষত যেনেধৰণে আমি ৰাইজৰ সঁহাৰি পাইছিলো এইবাৰো আমি পাম বুলি আশা ৰাখিছো। আৰু আমি বিগত বৰ্ষৰ দৰে আমি তেনেকেই প্ৰচেষ্টা চলাইছো, নিজৰ উৎপাদিত যিখিনি শাক পাচলি সেইখিনি যাতে আমি ইয়াতে বিক্ৰী কৰিব পাৰোঁ বনভোজপ্ৰেমী ৰাইজক, আৰু যাতে আমাৰ নিজৰ যি ৰেষ্টুৰেণ্ট আছে তাতো যাতে ইয়াত উৎপাদিত পাচলিয়ে যাতে আমি ইয়াৰ বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সেইটো প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু নিজৰ যিখিনি আমি অলৰেডি যিখিনি খেতি কৰিছোঁ, ধৰি লওক মাটিমাহ কৰিছোঁ, সেয়াৰ পিছত এতিয়া আমি সৰিয়হ কৰিম আৰু শাক পাচলিটো অলৰেডি মানে বনভোজৰ যেতিয়া দলৰ ভৰপক সময়খিনিত যাতে আমি গ্ৰাহক বনভোজপ্ৰেমী গ্ৰাহকক যোগান ধৰিব পাৰোঁ, সেইধৰণে আমি সময় সুবিধা মিলাই তেনেধৰণে খেতি বাতিখিনি আগবঢ়াই নিছোঁ। হাতীহাল আহিবলৈ হলে আপোনালোকে যোৰহাট জিলাৰ যিখন বৰ্তমান বিজ্ঞান মহাবিদ্যালয় বা যোৰহাট ইনষ্টিটিউট অফ সায়েন্স এণ্ড টেকনলজি বুলিও নামেৰে জনা যায় তাৰ সন্মুখৰ ৰাস্তাটোৱে প্ৰায় 7-8 কিলোমিটাৰ আহিলেই মেলেং মথাৰি হৈ আহিলেই এই স্থান পায়। তদুপৰি আপোনালোকে যদি আহে নিমাতী থানাৰ যিটো ৰাস্তা তাৰ কাষেৰে আহিলেও হ'ব বা নিমাতীয়েদিও আহিব পাৰে আৰু যোৰহাট লাদৈগড়ৰ ফালৰ পৰা আহিলে মেলেং মথাৰি হৈ আহিলে এই স্থান পাব। আমি বিগত বৰ্ষৰ দৰে নৌকা চালনাটো থাকিবই, তাৰ পিছত আপোনালোকে থাকিব ঘোঁৰা চালনা আৰু এখন চিলড্ৰেন পাৰ্ক থাকিবই আৰু লগতে আমাৰ যিখিনি যাৱতীয় কাম কাজ ধৰি লওক ডিচিপ্লিন মেইনটেইন কৰিবৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। যাতায়াতৰ ক্ষেত্ৰত ধৰি লওক যিখিনি অন্য পিকনিক স্পটৰ দৰে বিশৃংখলতা যাতে নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আমি খোৱা বোৱাৰ এই দলং এখন নিৰ্মাণ কৰি সিটো দিশত আমি খাবৰ বাবে ব্যৱস্থা চলাইছো। লগতে গাড়ীসমূহ আমি শাৰী শাৰীকৈ পাতিবৰ বাবে এটা নতুন স্থান নিৰ্ধাৰণ কৰি তাত আমি পাৰ্কিং কৰিম বুলি ভাবিছো। কিমানমান লোকৰ দৰে আমি এইবাৰো যথেষ্ট ৰাইজৰ সমাগম হ'ব বুলি আশা ৰাখিছো, যিহেতু যোৰহাট জিলাৰ ভিতৰতে হাতীহাল ইক' পাৰ্ক এখন উল্লেখযোগ্য পৰ্যটনস্থলী হিচাপে গঢ় লৈ উঠিছে। সেয়েহে আমি ভাবিছো যাতে বিগত বৰ্ষত যেনেধৰণে আমি ৰাইজৰ সঁহাৰি পাইছিলো এইবাৰো আমি পাম বুলি আশা ৰাখিছো। আৰু আমি বিগত বৰ্ষৰ দৰে আমি তেনেকেই প্ৰচেষ্টা চলাইছোঁ, নিজৰ উৎপাদিত যিখিনি শাক পাচলি সেইখিনি যাতে আমি ইয়াতে বিক্ৰী কৰিব পাৰোঁ বনভোজপ্ৰেমী ৰাইজক, আৰু যাতে আমাৰ নিজৰ যি ৰেষ্টুৰেণ্ট আছে তাতো যাতে ইয়াত উৎপাদিত পাচলিয়ে যাতে আমি ইয়াৰ বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰিব পাৰোঁ, তাৰ কাৰণে আমি সেইটো প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু নিজৰ যিখিনি আমি অলৰেডি যিখিনি খেতি কৰিছোঁ, ধৰি লওক মাটিমাহ কৰিছোঁ, সেয়াৰ পিছত এতিয়া আমি সৰিয়হ কৰিম আৰু শাক পাচলিটো অলৰেডি মানে বনভোজৰ যেতিয়া দলৰ ভৰপক সময়খিনিত যাতে আমি গ্ৰাহক বনভোজপ্ৰেমী গ্ৰাহকক যোগান ধৰিব পাৰোঁ, সেইধৰণে আমি সময় সুবিধা মিলাই তেনেধৰণে খেতি বাতিখিনি আগবঢ়াই নিছোঁ।